নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি বহুত দিনৰ মূৰত এটা ভ্লগ লৈ আহিছোঁ। এটা সৰু ভ্লগ বুলিয়ে কৈছোঁ, সৰু নহয়, অকণমান দীঘলীয়া হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটাত বহুত বেছি মৰম আৰু ছাপোৰ্ট দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আজি এটা সৰু ভ্লগ লৈ আহিছোঁ আৰু দিনটো কিনো কৰোঁ তাকে দেখাম বুলি ভাবিছোঁ। আৰু মই আপোনালোকৰ ভিডিঅ'বোৰ চাবলৈ সময় পোৱা নাই। আচলতে মই চব কাম অকলে কৰিব লগা হৈছে। তাৰমানে মোৰ গাৰ্ডেনৰ কিছুমান কাম এই জুন জুলাই মাহত কৰিব লগা হয়। তাৰমানে ডাল কাটিং কৰি প্ৰপাৰগেশ্যন কৰা আৰু বিভিন্ন ধৰণৰ পুলি আকৌ ৰিপৰ্ট কৰা, এনেকুৱা ধৰণৰ কামবিলাক একদম চলি আছে। তাৰমানে মই অকলে চব কৰিব লগা হৈছে। সেইকাৰণে মই একেবাৰে সময় দিব পৰা নাই। নিশ্চয় সময় দিম আৰু মই আপোনালোকৰ ভিডিঅ'বিলাকো চাম। তাৰ পাছতে আহিলোঁ, ঘৰৰ কাম মই আচলতে কৰি থাকিব লগা হৈছে আৰু তাৰ মাজতে মই আপোনালোকক এটা ৰেচিপি আগবঢ়াব লৈছোঁ। কিন্তু এই ৰেচিপিটো আমাৰ এখেতে বনাব দেই। এয়া হৈছে শুকান মিছা মাছ। শুকান মিছা মাছ এখেতে ধুই পখালি ধুনীয়াকৈ ৰেডি কৰি লৈছে। তাৰ পাছতে এইটো দেখিছেনে, কচুলতি। কচুলতি আপোনালোকে খায়নে? নিশ্চয় খায়। আমাৰ অসমীয়া সমাজৰ মানুহে খাবলৈ বৰ ভাল লাগে। কচুলতি আচলতে কচুৰ যি শিপা হয়, শিপাডাল এতিয়া বাৰিষা দিনত ওলায়, সেইডাল হয়। সেইডাল চাফ চিকুণ কৰি এখেতে অকণমান ৰদাই মেলি ল'লে। তাৰ পাছতে আদা ৰচুনখিনি থেতেলিয়াই ল'লে আৰু এটা কেৰাহী পাতি লৈছে। তাৰ পাছতে এইফালে দেখিছেনে ভাঙন মাছ আৰু এটা কেঁকুৰা, আৰু এইফালে এইটো ধুন্দুলি আৰু কাটি থৈছে, ধুন্দুলি আৰু আলু। তাকে অকণমান তৰকাৰী বনাব লাগিব। তৰকাৰীখিনি পিছে ময়ে বনাম, বাকীখিনি এওঁ বনাইছে। এফালে ভাত পাতি থৈছে আৰু এই কেঁকুৰাটো বোলে চাটনি খাব, সেইকাৰণে কেঁকুৰাটো আগতে ফ্ৰাই কৰি লৈছে তেলখিনিত। কেঁকুৰাটো ফ্ৰাই কৰাৰ পিছতে এয়া দেখিছেনে, কেৰাহীত অকণমান পিঁয়াজ দি ল'লে। পিঁয়াজখিনি অকণমান সময় ভজা পিছতে এখেতে এয়া আদা ৰচুন এয়া যে থেতেলিয়াই লৈছিলে, সেইখিনি তেওঁ এয়া কেৰাহীত দি দিলে। আচলতে মই আজি বহুত বেছি কামত ব্যস্ত হৈ থকাৰ কাৰণে এখেতে পাকঘৰত বনাবলৈ সোমাইছিলে আৰু মই তেনেকুৱাতে দেখিলোঁ তেওঁ এইবিলাক ৰেডি কৰি থৈছে। মই কৈছোঁ ৰ'বা, তেনেহ'লে মই ভিডিঅ' কৰোঁ আজি। সেই তেনেকেই ভিডিঅ'টো অকণমান ষ্টাৰ্ট কৰিলোঁ। পিছে মই অকণমান সময়হে কেমেৰাটো লৈ আছোঁ। তেওঁক ষ্টেণ্ডত এতিয়া মই মোবাইলটো লগাই দিম। তাৰপাছত মই মোৰ বাকী কামখিনি কৰিম। এইখিনি আদা ৰচুনখিনি অকণমান দেৰি ভজাৰ পাছতে বিলাহী দিলে। বিলাহীত হালধি আৰু নিমখ দিলে। তাৰ পাছতে এয়া দেখিছেনে, ভোট জলকীয়া দুটাকৈ কাটি দিছে। অকণমান জ্বলা হ'লে এই ৰেচিপিটো খাই বেছি ভাল লাগে, সেইকাৰণে এখেতে জ্বলা দিছে। পিছে আমি জ্বলা খাওঁৱেই, সেইকাৰণে প্ৰত্যেকখন চব্জিত আপোনালোকে দেখেই জ্বলা দিয়া। এয়া তাৰ পাছতে দি দিলে, এয়া দেখিছেনে যে শুকান মাছ, এই শুকান মাছখিনি দি দিয়া হ'ল। বিলাহীখিনি অকণমান সময় ভজা পাছতে তেখেতে এয়া শুকান মাছ, যি মিছা মাছ, সেই মিছা মাছ দি দিলে। মিছা মাছখিনি খুব ধুনীয়াকৈ গৰম পানীত অকণমান সময় তিয়াই থ'লে। তাৰ পাছতে খুব ধুনীয়াকৈ ধুই ল'লে। তাৰমানে মিছা মাছত বহুত বেছি বালি থাকে ন, সেইকাৰণে ভালকৈ ধুই পখালি ল'লে খাবলৈ বেছি ভাল লাগে। তাৰ পাছতে এয়া দেখিছেনে, কচুলতিখিনি এখেতে দি দিলে। আৰু তেওঁ প্ৰায় কাম ধৰক দুপৰীয়া চব্জি কটা কামটো মোক কৰি ৰেডি কৰি থৈ দিয়ে আৰু মই বনাওঁ। আজি তেনেকুৱাই হৈছে। তেখেতে এইখিনি বনাবলৈ খুব হেঁপাহ কৰিছে। তাৰমানে তেখেতে খায়ো খুব ভাল পায়, সেইকাৰণে এখেতে বনাবলৈ হেঁপাহ কৰিছে আৰু বনাইছে। আগতেও এবাৰ বনালে, খাবলৈ বৰ টেষ্টি হৈছিলে, সেইকাৰণে আকৌ আজি বনাব লৈছে। এই ধৰণে কচুলতিখিনি দি অকণমান সময় ঢাকোন মাৰি থৈ আকৌ লৰাই এই ধৰণে প্ৰায় 10 মিনিটমান সময় ভাজি ল'লে। তাৰ পাছতে অকণমান পানী দিছে। পানী বহুত বেছি দিয়া নাই, যাতে কচুলতিখিনি অকণমান নৰম হৈ যায়, সেইটো কাৰণে গলি যায়, যাবৰ কাৰণে অকণমান পানী দি তেওঁ ঢাকন মাৰি থৈছিলে। আৰু ঢাকন মাৰি এই ধৰণে মাজে সময়ে লৰাই আছিলে। খাবলৈ সঁচাকৈ বহুত বেছি ভাল লাগে। যদি আপোনালোকে এই ধৰণে কচুলতি শুকান মিছা মাছৰ লগত যদি নাই খোৱা নহয়, খাই চাবচোন, বহুত বেছি ভাল লাগে। ইয়াত কোনো ধৰণৰ বেলেগ মছলা ব্যৱহাৰ নাই কৰা। তাৰ পাছতে মই বাকী কামখিনি কৰি মেলি আহিলোঁ। আহি পেলাই এয়া মই ভাবিছিলোঁ যি ধুন্দুলি আৰু আলু কাটি থৈছিলে যে, তাৰে তৰকাৰীখিনি মই অকণমান বনাই দিওঁ। তাৰ পাছত মই আহিলোঁ যেতিয়া, মই অকণমান চাই দিলোঁ চব্জিখিনি কেনেকুৱা হৈছে। এয়া দেখিছেনে,
কচুলতি আৰু শুকান মাছখিনি মই অকণমান লৰাই মেলি দিছোঁ বাকী ফিনিচিং তেখেতে দিব তেখেতে চাবহি হৈছেনে নাই হোৱা এয়া তেখেতে আহিলে আৰু চাইছে যে এখন ঢাকনখন এৰাই বোলে অকণমান সময় এই ধৰণে ভাজিব এই ধৰণে প্ৰায় 5 মিনিটমান থলে আৰু এই কৈছে বোলে এইখিনি ৰেডি হৈ গ'ল এয়া চাওক মই দেখাই দিছোঁ ওচৰৰ পৰা কিমান যে ধুনীয়া হৈছে ন সঁচাকৈ বৰ ভাল লাগে খাই পিছে ইয়াত অকণমান নেমু চেপি দিব অকণমান টেঙা হ'লে ভাল হয় নহ'লে খজুৱাব পাৰে ইয়াত নেমু চেপি দিয়া হ'ল কিন্তু ভিডিঅ'টো কৰাহে নহ'ল তাৰ পাছতে এইফালে দেখিছেনে মই ভাঙন মাছখিনি ফ্ৰাই কৰি ল'লোঁ আৰু ধুন্দুলি তৰকাৰীখিনি বনাবলৈ ৰেডি কৰি ল'লোঁ এয়া চাওক ইমান ধুনীয়া হৈছে দেখিবলৈ খাবলৈ বহুত বেছি টেষ্টি হয় যদি আপোনালোকে এই ধৰণে কচুলতি আৰু শুকান মিছা মাছ খোৱা নাই তেনেহ'লে খাই চাবচোন এয়া মোৰ ধুন্দুলি লগত ভাঙন মাছৰ তৰকাৰী হৈ গ'ল পিছে একদম চিম্পুলকৈ বনাইছিলোঁ সেইকাৰণে ৰেচিপিটো শ্বেয়াৰ কৰা নাই আজি খানাটো আমাৰ এনেকেই হ'ল পিছে আমাৰ কেঁকুৰা চাটনিহে খোৱা নহ'ল তাৰমানে কাৰেণ্টটো গুচি গ'ল সেইকাৰণে বনোৱা নহ'ল তাৰ পাছতে অকণমান সময় ৰেষ্ট লৈ আমি দুয়োজনে আকৌ আহিলোঁ বাহিৰত আহিলোঁ তাৰমানে ফুলত আগবেলা বিশেষ একো কৰা নহ'ল আৰু এইকেইদিন এইবিলাক কামেই কৰি থকা হৈছে দেখিছেনে এইজোপা হৈছে পিচ লিলি ভেৰিগেটেড হয় আৰু ইয়াত এইজোপা যথেষ্ট জোপোহা হৈ গৈছিলে সেইকাৰণে ইয়াৰ পৰা পুলি কেইটামান উলিয়াবৰ কাৰণে এখেতক ক'লোঁ আৰু এইবিলাক কাম এখেতেই কৰে যে পুলি উলিওৱা কামবিলাক তাৰমানে এইবিলাক কাম তেওঁ বৰ ধুনীয়াকৈ কৰি দিয়ে আৰু এইফালে দেখিছেনে ফিলডেণ্ড্ৰেন কেইটামান পুলি এখেতে উলিয়াই দিলে আৰু মই এই ধৰণে মাটি ঠিক কৰি পুলিকেইটা ৰুই ল'লোঁ এইকেইদিন এনেকেই কামবিলাকত ব্যস্ত হৈ আছোঁ তাৰ পাছতে ফিলডেণ্ড্ৰেনখিনি ৰুই লোৱা পাছতে মই এয়া এতিয়া পিচ লিলি কেইটা যে উলিয়াই থৈছিলে তাকে ৰুবৰ কাৰণে মাটি ৰেডি কৰি ল'লোঁ তেওঁ এই কাটি কুটা কামবিলাক যিবিলাক পুলি উলিয়াই দিয়া বা ডাল কাটি দিয়া এইবিলাক কাম তেখেতে কৰে আৰু তেখেতে ধুনীয়াকৈ কৰি দিয়ে আৰু মাটি কাম তেখেতে কৰিবলৈ বৰ ভাল নাপায় মানে ভালেই পায় কিন্তু তেওঁ নাজানে ক'ত কিমান কি পৰিমাণ মিলাব লাগে সেইকাৰণে সুধি থকাতকৈ মই অকণমানকৈ মই নিজেই মিলাই লওঁ এই ধৰণে আৰু বহুত বেছি যেতিয়া মিলাব লগা হয় পিছে এখেতে মিলাই দিয়ে আৰু এতিয়া বিশেষ তেনেকুৱা ঢেৰ পুলি ওলোৱা নাই কেইটামান পুলি ওলোৱা কাৰণে ময়ে মাটিখিনি ৰেডি কৰি ল'লোঁ আৰু পিচ লিলি কেইটাও এই ধৰণে ৰুই ল'লোঁ এইবিলাক কৰি থাকোঁতে প্ৰায় গধূলিয়ে হৈ গৈছিলে তাৰমানে প্ৰায় আমি 4টামান বজাত বাহিৰলৈ ওলাই আহিছোঁ ঘৰৰ কাম কৰোঁতে ইমানেই দেৰি হৈ যায় নহয় বাহিৰত ফুলত লাগিবলৈ কেতিয়াবা সময় নাপাওঁ তাৰ পাছতে মই এয়া দেখিছেনে কেঁচুসাৰ অকণমান মিলাই ল'লোঁ কেঁচুসাৰ বালি আৰু মাটিত দিয়া আছে বিশেষ একো দিয়া নাই এতিয়া মই পিচ লিলিকেইটা ৰুবৰ কাৰণে মাটিখিনি ৰেডি কৰি ল'লোঁ এখেতে আকৌ এইজোপা উলিয়াই আনিছে যে দেখিছানে এইজোপা পাতটো ইমান ডাঙৰ হৈ আছে মোৰ দেখিয়ে ভাল লাগিছে বুলি কৈ পিনে মোক দেখাবলৈ আকৌ লৈ আহিছে মই দেখিয়ে থাকোঁ আকৌ মোকে দেখাব লৈ আহিছে এয়া দেখিছেনে এইজোপা সঁচাকৈ ইমান ডাঙৰ হৈছে ন মছ ষ্টিকত যদি লগাই দিওঁ ইয়াৰ পাতখিলা আৰু ডাঙৰ হ'ব তাৰ পাছতে এয়া দেখিছেনে এইখিনি কেঁচুসাৰ যদি আপোনালোকে বিচাৰিছে ল'বলৈ তেনেহ'লে মোৰ পৰা ল'ব পাৰিব আৰু এই কেঁচুসাৰখিনি ইমানেই ধুনীয়া ন চাহপাতৰ নিচিনা একদম ফুৰফুৰীয়া আৰু খুব ভাল হয় মই সেইকাৰণে কৈছোঁ আচলতে কেঁচুসাৰো মই বিক্ৰী কৰোঁ মোৰ পৰা সংগ্ৰহ কৰে মানুহে সেইকাৰণে মই যদি আপোনালোকে মোৰ পৰা ল'ব বিচাৰে তেনেহ'লে কেঁচুসাৰো ল'ব পাৰিব আৰু স্ক্ৰীনত থকা নম্বৰটোত কল কৰিব তেতিয়া আপোনালোকে মোৰ পৰা কেঁচুসাৰো ল'ব পাৰিব এয়া দেখিছেনে পিচ লিলিকেইটাও মই ৰুই ল'লোঁ আৰু এতিয়া ইয়াত পানী দি দিম পানী দিয়াৰ পাছতে এইখিনি এখেতে এতিয়া য'ত ৰ'দ নপৰে ছাঁ পৰে তালৈ লৈ যাব আৰু বাকীকেইটাও মই ফিলডেণ্ড্ৰেন সেই ধৰণে ৰুই ল'লোঁ কিন্তু ভিডিঅ' কৰা নহ'ল এখেতে নি একেবাৰে চিজিলে কৰি দিলে তাকে আজি ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে চাই নিশ্চয় জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে এই ধৰণে দিনটো ব্যস্ত থাকোঁ আৰু বহুত বেছি দেৰি হৈ গ'ল আৰু বহুত কিবাকিবি কৰি থকা হয় চব মানে ভিডিঅ' কৰা নহয় তেনেহ'লে আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ